নমস্কাৰ বন্ধুসকল, আজি হৈছে বুধবাৰ। দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ লৈ আহিছোঁ। প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ, ভূপেন বৰাৰ পদত্যাগ, কংগ্ৰেছত ভূমিকম্প। গৌৰৱ গগৈৰ বিৰুদ্ধে আৰু বহু বিধায়ক। ৰকিবুল হুছেইনৰ বাবে কংগ্ৰেছত এতিয়া প্ৰচণ্ড বিদ্ৰোহ। ভূপেন বৰাৰ পদত্যাগৰ পিছতে হাহাকাৰ লাগিছে গৌৰৱ গগৈৰ। নিৰ্বাচনৰ প্ৰাকক্ষণত প্ৰচণ্ড অন্তকণ্ডল দলটো। গৌৰৱ গগৈ পাকিস্তান লিংকৰ পিছতে নিঃশেষ হোৱাৰ দিশে কংগ্ৰেছ। ২২ ফেব্ৰুৱাৰীত বিজেপিত যোগদান কৰিব ভূপেন বৰাই। লখিমপুৰতো ভূপেন বৰাৰ উদ্যোগত হ'ব বিশাল যোগদান সমাৰোহ। ভূপেন বৰাৰ সৈতে যোগদান কৰিব আন বহু নেতা-কৰ্মী। ইতিমধ্যে ভূপেন বৰাই সাজু কৰিছে দীঘলীয়া তালিকা। দীৰ্ঘদিনৰ পৰা কংগ্ৰেছত চলি আছিল বিদ্ৰোহ। আৰু বন্ধুসকল, আন এক গুৰুত্বপূৰ্ণ খবৰলৈ আগবাঢ়িছোঁ। অৰুণোদয় লাখ লাখ হিতাধিকাৰীৰ বাবে ভাল খবৰ। 10 মাৰ্চত লাভ কৰিব ৯,০০০কৈ টকা। ২০ ফেব্ৰুৱাৰীৰ পৰিৱৰ্তে লাভ কৰিব 10 মাৰ্চত। ৮,০০০ৰ পৰিৱৰ্তে বৃদ্ধি কৰা হ'ল আৰু ১,০০০ টকা। মুঠ ৯,০০০ টকা লাভ কৰিব প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীয়ে। পৰৱৰ্তী খবৰলৈ যোৱাৰ আগতে খবৰসমূহ সদায় পাই থাকিবৰ বাবে প্লিজ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ৰাইজৰ দলত যোগদান কংগ্ৰেছ বিধায়ক শ্বেৰমান আলী আহমেদৰ। বৰপেটাৰ মন্দিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত বামুণটাৰীত অনুষ্ঠিত বিশাল গণসমাৱেশত সভাপতি অখিল গগৈৰ উপস্থিতিত ৰাইজৰ দলত যোগদান কৰে বিধায়ক শ্বেৰমান আলী আহমেদে। সদ্য বিলুপ্তি পশ্চিম গোৱালপাৰা সমষ্টিৰ কংগ্ৰেছ বিধায়ক আব্দুৰ ৰছিদ মণ্ডলে সোমবাৰে ৰাইজৰ দলত যোগদান কৰাৰ পাছত মঙলবাৰে কংগ্ৰেছৰে আন এজন বিধায়কে আনুষ্ঠানিকভাৱে ৰাইজৰ দলত যোগদান কৰে। বৰপেটা জিলাৰ মন্দিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত কলগাছিয়াৰ বামুণটাৰীত অনুষ্ঠিত হোৱা বিশাল গণসমাৱেশত ৰাইজৰ দলত আনুষ্ঠানিকভাৱে যোগদান কৰে কংগ্ৰেছৰ পৰা দীৰ্ঘদিনে নিলম্বিত হৈ থকা বাঘবৰৰ বিধায়ক শ্বেৰমান আলী আহমেদে। ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ উপস্থিতিত দলটোত যোগদান কৰি বিতৰ্কিত বিধায়ক শ্বেৰমান আলীয়ে কংগ্ৰেছক তীব্ৰ ভাষাৰে সমালোচনা কৰে। আৰু বন্ধুসকল, আন এক গুৰুত্বপূৰ্ণ খবৰলৈ আগবাঢ়িছোঁ। এছাৰত ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন হোৱা সকলৰ বাবে ভাল খবৰ। শীঘ্ৰেই নাম অন্তৰ্ভুক্তিৰ বাবে কৰিব পাৰিব আবেদন। কোনে কোনে কিদৰে কৰিব পাৰিব আবেদন? যিসকলৰ নাম স্থায়ীভাৱে স্থানান্তৰিত বুলি কৰ্তন হৈছিল তেওঁলোকে আবেদন কৰিব পাৰিব। যাৰ পূৰ্বে নাম আছিল কিন্তু চূড়ান্ত তালিকাত কৰ্তন হৈছে তেওঁলোকেও আবেদন কৰিব পাৰিব। ফৰ্ম 6ৰ জৰিয়তে কৰিব পাৰিব আবেদন। যিসকলৰ নাম পূৰ্বৰ ঠাইত এতিয়াও আছে তেওঁলোকে ফৰ্ম 8ৰ জৰিয়তে কৰিব পাৰিব আবেদন। voters.eci.gov.in ত যোগে অথবা BLOৰ জৰিয়তে আবেদন কৰিব পাৰিব। পূৰ্বে জাৰি কৰা EPRCৰ প্ৰতিলিপিও সংলগ্ন কৰিব লাগিব। ইয়াৰ পিছত নিৰ্বাচনী পঞ্জীয়ন বিষয়ে আহ্বান কৰা শুনানিত হাজিৰ হ'ব লাগিব। সকলো বৈধ নথি পৰীক্ষাৰ অন্তত বিধি অনুসাৰে চূড়ান্ত হ'লে অন্তৰ্ভুক্ত হ'ব নাম। নওগাঁ জিলা আয়ুক্তই জাৰি কৰিছে এই নিৰ্দেশনা।